আজি 28 জুলাই সোমবাৰ সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিত্য পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি দিব। দেবলৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো খবৰ হাজু বুলডোজাৰ হাজু আৰক্ষী কাইলৈ 11000 বিঘা ভূমিত হ'ব সৰ্ববৃহৎ উচ্ছেদ অৰ্থাৎ কপি উঠিব সমগ্ৰ উজনি। কাইলৈ উৰিয়ামঘাটত চলিব এক বৃহৎ উচ্ছেদ অভিযান কপি উঠিব সমগ্ৰ উজনি অসম। এতিয়া নামনি অসমৰ উচ্ছেদ অভিযান শেষ হোৱাৰ পাছত এতিয়া উজনি অসমৰ উৰিয়ামঘাটত কাইলৈ 11000 বিঘাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এতিয়া দিবলৈ আৰম্ভ কৰিছো পৰৱৰ্তী খবৰ 6 দিনৰ ভিতৰত মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ঘৰে ঘৰে জাননী জাৰি শ মুছলমান পৰিয়ালত হাহাকাৰ 25 বছৰ ধৰি বসবাস কৰা বিশেষ সম্প্ৰদায়ৰ লোকক জাৰি কৰা হ'ল এই জাননী। গাৰো বস্তি নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে জাননী জাৰি মহানগৰীত এক সৰ্ববৃহৎ উচ্ছেদ অভিযান হ'বলৈ গৈ আছে। 6 দিনৰ ভিতৰতে মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই বিষয়ে শ মুছলমান পৰিয়ালত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে। ঘৰে ঘৰে জাননী জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। উল্লেখ্য যে 25 বছৰ ধৰি বসবাস কৰা বিশেষ সম্প্ৰদায়ৰ লোকক জাৰি কৰা হ'ল এই জাননী। গাৰো বস্তি নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে জাননী জাৰি কৰিছে। উৰিয়ামঘাটৰ উচ্ছেদ অভিযান শেষ হোৱাৰ পাছত নগাঁৱৰ ডিঙত 6টাকৈ স্থানত শীঘ্ৰেই চলিব প্ৰশাসনৰ বিশেষ উচ্ছেদ অভিযান। এই বিষয়ে প্ৰশাসনে জাননী প্ৰকাশ কৰিছে। ডিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰিছে এই জাননী। ডিঙৰ ৰৌমাৰী বিল লহকৰঘাট বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভ আহোমগাঁও ৰজাবাৰী 2 নং গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব এই উচ্ছেদ অভিযান। ডিঙৰ বিশেষকৈ 6টা স্থানত চলিব এই উচ্ছেদ অভিযান। উৰিয়ামঘাটৰ উচ্ছেদ অভিযান শেষ হোৱাৰ পাছতেই এবাৰ মধ্য অসমৰ ডিঙত নগাঁও জিলাৰ ডিঙত ৰৌমাৰী বিল লহকৰঘাট বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভ আহোমগাঁও ৰজাবাৰী 2 নং গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলি থকাৰ সময়তে USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ এক বিশেষ জাননী। উচ্ছেদ অভিযানত যিসকল ষ্টুডেণ্টছ নেকি বা যিসকল সৰু সৰু ল'ৰা ছোৱালী নেকি উচ্ছেদ অভিযানৰ বাবে তেওঁলোকে শিক্ষা বৰ্ষৰ পৰা বঞ্চিত পৰিছে অৰ্থাৎ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে তেওঁলোকে অতি শীঘ্ৰেই USTMৰ পৰা তেওঁলোকৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। মাহবুবুল হকৰ ফেচবুক ষ্টেটাছত এই কথা ইতিমধ্যে তেওঁ ঘোষণা কৰিছে। স্ক্ৰীনত হয়তো আপোনালোকে মাহবুবুল হকৰ সেই ষ্টেটাছ দেখা পাইছে। তো সমগ্ৰ অসমতে যেতিয়া উচ্ছেদ অভিযান চলি আছে তেতিয়া USTMৰ পৰা আহিছে এটা ভাল খবৰ। ইপিনে ডিং ৰাজচক্ৰৰ পৰা এক বিশেষ জাননী প্ৰকাশ পাইছে য'ত উল্লেখ কৰা হৈছে যে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা হয় যে আপোনালোকে বট্ৰদবা মৌজাৰ বটাবাৰী কিচামতৰ 44 নং চৰকাৰী গ্ৰেজিং দাগৰ মাটিত ঘৰৰ লগতে দোকান পোহাৰ আৰু খেতি বাতি কৰি বেদখল কৰি আছে। গতিকে এই জাননী পোৱাৰ লগে লগে উক্ত বেদখলকৃত ভূমি অতি শীঘ্ৰেই মুক্ত কৰিবৰ বাবে জনোৱা হ'ল। অন্যথা ভূমি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি উক্ত ভূমি বেদখল মুক্ত কৰা হ'ব। ইয়াৰ পাছত কোনো জাননী প্ৰদান কৰা নহ'ব। ডিঙৰ বটাবাৰীৰ এই জাননী প্ৰকাশ পোৱাৰ পাছতেই বটাবাৰীৰ লোকৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া উজনি অসমৰ উচ্ছেদ অভিযানৰ পাছতেই নগাঁও জিলাৰ 6টাকৈ বিশেষ স্থানত এই উচ্ছেদ অভিযান আকৌ আৰম্ভ হ'ব। উল্লেখ্য যে নগাঁও জিলাৰ ডিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰিছে জাননী য'ত ডিং ৰৌমাৰী বিল লহকৰঘাট বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভ আহোমগাঁও ৰজাবাৰী 2 নং গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব।